ভাৰতবৰ্ষৰ বীৰ সন্তান শ্বহীদ মনেশ্বৰ বসুমতাৰী তামুলপুৰৰ কলবাৰীৰ সন্তানে গৰ্বিত কৰিলে অসমবাসী জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ জিঘাংকাৰ বলি হ'ল বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী নিবাসী CRPFৰ 98 বেটেলিয়নৰ জোৱান মনেশ্বৰ বসুমতাৰী ছুটিৰ অন্তত কৰ্তব্যত যোগদান কৰিবলৈ যোৱাৰ সময়তে HR 49F0637 নম্বৰৰ বাহনখনত প্ৰচণ্ড শব্দ কৰি হৈছিল বিস্ফোৰণ CRPFৰ বীৰ জোৱানসকলক কঢ়িয়াই লৈ যোৱা এই বাহনখনতেই আছিল অসমীয়াৰ সুযোগ্য সন্তান মনেশ্বৰ বসুমতাৰী 4 ফেব্ৰুৱাৰীত ছুটি শেষ কৰি কৰ্তব্যত যোগদান কৰিবলৈ যোৱাৰ সময়তে শ্বহীদ হ'ল মনেশ্বৰ বসুমতাৰী মৃত্যুৰ সময়ত শ্বহীদ মনেশ্বৰ বসুমতাৰীয়ে পত্নীসহ এৰি থৈ গৈছে এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান জানুৱাৰীৰ 6 তাৰিখ না 8 তাৰিখত আহিছে আৰে তাৰপিছত আৰু ফেব্ৰুৱাৰী 4 তাৰিখত গৈছে খবৰটো কালি 3টা মান বজাত লগটো কৰিছে আৰে সুইচ অফ আৰু বেলেগ এটা নাম্বাৰ আছে নাকি এন্তৰ গাড়ীটো বোমা হেৰি কৰিছে ক'লে 2 দিন আগত হৈছিল 2 দিন আগত এনে খড্ডাই দি থাকে খড্ডাই ফোন কৰি থাকে দেউতায়ে ৰাতিপুৱা সোনকালে উঠা এনেকুৱা কাম কৰিব লাগে পঢ়িব লাগে শ্বহীদ পৰিয়ালক সমবেদনা জ্ঞাপনৰ বাবে শুকুৰবাৰে উপস্থিত হ'ল CRPF আৰক্ষী প্ৰশাসনৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস মন্ত্ৰী ভৱেশ কলিতা শ্বহীদ পত্নীক বুজনি দি ৰঞ্জিত দাসৰ মন্তব্য পাকিস্তানে পুনৰ সাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে আমন্ত্ৰণ জনাইছে ভাৰতক আৰু ইয়াৰ পটক তেওঁলোকে আগন্তুক দিনত নিশ্চয় পাবগৈ যি পাবলগীয়া আছে কিন্তু মই ভাবিছোঁ তেওঁলোকেও আৰু এটা সাৰ্জিকেল ষ্ট্ৰাইকক আহ্বান জনোৱা যেন অনুভৱ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ফোনযোগে সমবেদনা জ্ঞাপন কৰিছে শ্বহীদ পৰিয়ালক ইয়ালৈ আহিবলৈ তেওঁক আহ্বান জনাইছিলে মাননীয় মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া আহিছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ফোনযোগেও সমবেদনা ইতিমধ্যে জনাইছে শনিবাৰে বিয়লি নিজ বাসগৃহলৈ অনা হ'ব শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ শেষকৃত্য সম্পন্ন কৰিবলগীয়া স্থানডোখৰ চাফা চিকুণ কৰি সাজু কৰা হৈছে সকলো শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ অন্তিম শ্ৰদ্ধা জনাবলৈ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজু আহিব বুলি তথ্য প্ৰকাশ কৰিছে এটা বিশেষ সূত্ৰই কেমেৰা পাৰ্চন মৃদুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট